65,000 মানুহৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে। দুৰ্ভাগ্য মই হয় সময়ত বিধায়ক থাকিলে 65,000 তো দূৰৰ কথা 5জন মানুহৰ নাম এনআৰচিৰ পৰা বাদ নপৰিলেহেঁতেন। জানে আপোনালোকে এইবাৰ এছাৰৰ সময়ত প্ৰায় 50ৰ পৰা লাখ মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কাটা আৰম্ভ হৈছিলে। মই মাননীয় বিধায়কক কৈছো, মাননীয় ডিসি মহোদয়ক কৈছিলো, ডিসি সাহেব এছাৰৰ কাম চলি আছে, দলগাঁও সমষ্টিৰ যদি 10জন মানুহৰ নাম বাদ পৰে এছাৰৰ পৰা মনত ৰাখিব, লালপুৰৰ পৰা মঙ্গলদৈলৈকে ৰাস্তা অনিৰ্দিষ্ট কাললৈ ব্লকেট কৰিম। এজন মানুহৰ নাম কাটিব নোৱাৰে, নাম কাটা নাই। শ্ৰদ্ধা ৰাইজ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। 9 তাৰিখে আপোনালোকৰ মহামূল্যবান ভোট তালা চাবি দি মোক জয়যুক্ত কৰিব। মোৰ সন্মুখত 2জন ডাঙৰ ডাঙৰ নেতা আহি উপস্থিত হৈছে। আপোনালোকৰ মৰমৰ নেতা, লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ নেতা, অপ্ৰেছ ডিপ্ৰেছ সেকশন পিপলৰ নেতা আসাউদ্দিন ওয়াইসি সাহেব আছে, আজমল সাহেবৰ সুপুত্ৰ আপোনালোকৰ সন্মুখত বক্তব্য ৰাখিব। সেইকাৰণে সকলোৰ পৰা দোৱা আশীৰ্বাদ বিচাৰি 9 তাৰিখে আপোনালোক সকলোৱে মোক ভোট দি আপোনালোকে এখন দলগাঁও, সুৰক্ষিত দলগাঁও, এখন সৌন্দৰ্যপূৰ্ণ দলগাঁও বনাব বুলি আশা ৰাখি মোৰ বক্তব্য শেষ কৰিছো। খুদা হাফিজ, ধন্যবাদ।